নমস্কাৰ, মই গাজিউৰ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ট্ৰেভেল এণ্ড স্পৰ্টছ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। এয়া মই গৈ আছোঁ মুকালমুৱাৰ ওচৰৰ এখন গাঁৱত। এই গাঁওখন আছে মুকালমুৱাৰ পৰা মুকালমুৱা নাপাওঁতে আমাৰ এইফালৰ পৰা যদি যোৱা যায় নলবাৰীৰ পৰা কলিতাকুছি হয়, মুকালমুৱা নাপাওঁতে এটা চক পায়, সাপকাটা নামৰ চক। সেই চকৰ পৰা পূবমুৱাকৈ সোমাই গ'লে এই গাঁওখন। এই গাঁওখনত আমাৰ গাঁওবিলাকৰ দৰে ৰাস্তা পদূলি তেনেকুৱা নহয়, পথাৰৰ মাজে মাজে ঘৰ। এয়া মই পথাৰৰ মাজে মাজে গৈ আছোঁ। মই যি ঘৰ মানুহৰ ঘৰত গৈছিলোঁ তেখেতে মোৰ আগে আগে গৈ আছে, মই তেখেতৰ পিছে পিছে গৈ আছোঁ। এয়া বাঁহৰ খুঁটাবোৰ হৈছে লাইনৰ তাঁৰ। বাঁহৰ খুঁটাবোৰত লাইনৰ তাঁৰ ওলমাই লৈ গৈছে তেনেকৈ ঘৰবিলাকত। এয়া পথাৰৰ মাজে মাজে বহুত খোজকাঢ়ি মই গৈ আছোঁ। ৰাস্তা বুলিবলৈ এই পথাৰৰ মাজৰ এই ধানৰ মাজৰ আলিবোৰে, তেনেকুৱা বিশেষ ভাল ৰাস্তা একো নাই। আৰু মোৰ গাড়ীখন সেই যিটো সৰু ৰাস্তা আছিল ওখ, তাত থৈ আহিছোঁ। আৰু মই হেলমেটটো লৈ খোজকাঢ়ি গৈ আছোঁ মানুহজনৰ ঘৰলৈ। এয়া ধানৰ মাজে মাজে তেওঁলোকৰ ঘৰত যাব লাগে। এয়া গৈয়ে আছোঁ ধানৰ মাজে মাজে, সৰু সৰু আলি। ৰাস্তা বুলিবলৈ এনেকুৱাই, তেওঁলোকে এনেকুৱাকৈয়ে অহা যোৱা কৰে। ইমান সৰু আলিৰ মাজেৰে তেওঁলোকে গৈ গৈ ঘৰত যাব লাগে, বহুত কষ্ট। এইটোৱে হ'ল তেওঁলোকৰ ঘৰ, পথাৰৰ মাজত। বিশেষ যোগাযোগৰ বিশেষ ৰাস্তা নাই, এনেকৈয়ে যাব লাগে। যদি পানী হয় তেওঁলোকে নাও বা ভেলেৰে ওখ ঠাইলৈ আহে, আৰু শুকান বতৰত এনেকৈ আলিৰে গৈ থাকে পথাৰৰ মাজে মাজে। এয়া ঠাই বিশেষে বোকাও আছে। এইফালে ধান খেতি, এইফালে এইবিলাক বেলেগ খেতি কৰিছে। এইফালেৰে ট্ৰেক্টৰেৰে ঘৰলৈ ধান কঢ়িয়াই, গৰুৰ গাড়ী যায়, মোক দেখুৱাই আছে মানুহজনে। মুঠতে চাৰিওফালে পথাৰ, মাজতে ঘৰ, আৰু পথাৰৰ সেই আলিৰ মাজেৰে তেওঁলোকৰ ঘৰত যাব লাগে। বহু দূৰ যোৱাৰ পিছত, ঘৰৰ পৰা বহু দূৰ যোৱাৰ পিছত এতিয়া সৰু ৰাস্তা পায়, সেই ৰাস্তাটোৰে নদীৰ ঘাটলৈ আহিব পাৰি। তাৰপিছত নদী পাৰ হৈহে, মাথাউৰি পাৰ হৈ মেইন ৰাস্তা পায়। মই তেওঁলোকৰ ঘৰ পালোঁৱে। এয়া ভৰিত বোকা লাগিছে। এইবিলাক তেওঁলোকৰ ঘৰ, বেলেগ বেলেগ ঘৰ আছে। মই যাৰ ঘৰত গৈছোঁ এইটো তেওঁলোকৰ ঘৰ। এয়া ধান মেলি দিয়া আছে। এইফালে দমকল আছে, মই এইফালে ভৰি ধুবলৈ গৈ আছোঁ। সেই দূৰত আৰু বেলেগ মানুহৰ ঘৰ। এতিয়া ওলাই আহিলোঁ, তেওঁলোকৰ ঘৰটো পিছফালৰ পৰা দেখুৱাই দিছোঁ, সেইটো ঘৰ। আৰু এই অহা বাটৰে পুনৰ ঘূৰি আহিলোঁ।
এইবিলাক দূৰে দূৰে বেলেগৰ ঘৰ আছে আৰু মই এই ঘৰৰ পৰা আহিলোঁ। সম্পূৰ্ণ ভিডিঅ'টো ঘূৰাই দিছোঁ, ক'তো ৰাস্তা দেখিবলৈ নাই, পথাৰৰ মাজে মাজে আহি থাকিব লাগে। তেওঁলোকৰ বহুত অসুবিধা হয় যেতিয়া ক'ৰবাত যাব লগা হয়, এনেকৈ ধানৰ মাজে মাজে আহিব লাগে, এনেকৈ সৰু সৰু আলি। ৰাতিটো যাবই নোৱাৰিব, সাপ কিবা কিবিৰ ভয় ইয়াত থাকে। ওচৰত দোকানো নাই, বহু দূৰত দোকান, 2 কিলোমিটাৰমান প্ৰায়। ইয়াতো চাইকেল বা বাইক নিয়াৰ প্ৰশ্নই নুঠে, খালী মানুহে যাওঁতে সাৱধান হৈ যাব লাগে। মই ভালদৰে খোজ দিব পৰা নাই, ভিডিঅ'টো লৰিয়ে আছে, আপোনালোকে গম পাই আছে। ইমান সৰু ৰাস্তা, কেতিয়াবা আলিৰ পৰা পথাৰত পৰি যায় ভৰি। মই মোৰ পিছফালটো দেখাবলৈ চেষ্টা কৰি আছোঁ, আৰু মই কেনেকৈ খোজকাঢ়ি আছোঁ সেইটো, কেনেকুৱা আলিত খোজকাঢ়ি আছোঁ সেইটো আপোনালোকে দেখিছে। এতিয়া আমি মোৰ গাড়ীখন য'ত থৈছোঁ, বাইকখন, তালৈকে গৈ আছোঁ। এই পথাৰৰ মাজে মাজে গৈ সেই ঠাই পাম। এই সৌখন মোৰ বাইক। ইয়াত তেখেতে মাজে মাজে মোক কিবা কৈ আছে। এয়া আলিৰে আমি গৈ আছোঁ, বোকা খচি গছকি গৈ আছোঁ। ইমান কষ্টতো কিছুমান মানুহ আছে। আচলতে এওঁলোকৰ ঘৰ ইয়াত নাছিলে। এওঁলোকৰ সেই ভাংনাবাৰী নামৰ এখন গাঁও আছিল, তাত আছিলে সেই গাঁওখনত, এতিয়াও আছে গাঁওখন। কিন্তু তেওঁলোকৰ নদীৰ পাৰত ঘৰ হোৱা বাবে নদীয়ে গৰাখহনীয়াত লৈ গৈছে উটুৱাই, আৰু তেওঁলোকে এই পথাৰৰ মাজত ঘৰ বান্ধি আছে বৰ্তমান। আৰু এই ঠাইখিনি নলবাৰী জিলাৰে হয়। মই ভবাই নাছিলোঁ নলবাৰীতো যে এনেকুৱা ঠাই থাকিব পাৰে। আমিতো নলবাৰী বুলি ক'লে নলবাৰীৰ যিটো টাউনৰ এৰিয়া তেনেকুৱাটোহে গম পাওঁ, বা আমাৰ গাঁওবিলাক যেনেকুৱা ৰাস্তাৰ কাষত ঘৰ। এওঁলোকৰতো ৰাস্তাৰ পৰা কিমান দূৰত পথাৰৰ মাজত ঘৰ, এই সৌবোৰ ঘৰ আছিল। আৰু মোৰ গাড়ীখন ইয়াতে থোৱা গৈছে। পৰিৱেশটো ভাল লাগে, কিন্তু গাড়ী নিব নোৱাৰি বাবে অকণমান বেয়া লাগে আৰু। খোজকাঢ়ি যাব লাগে, বোকা পানী, ওচৰত সুবিধা নাই। অংগনবাড়ী স্কুল এখন আছে ওচৰত, বাকী বেলেগ স্কুল বহু দূৰলৈ যাব লাগে সদায়। আৰু এইটো হ'ল পাগলাদিয়াৰ খুঁটি, পাগলদিয়াৰ পৰা এইটো ভালৰে কাটি অহা খুঁটি। এইখন মোৰ গাড়ীখন মই নদীৰ মাজেৰে পাৰ কৰিব লাগিব। ইয়াত দলঙৰ ব্যৱস্থা নাই, একো নাই। এয়া বোকা লাগি গৈছে গাড়ীত। তেখেতে পানীৰ ওপৰেৰে গ'ল, মই তেখেতৰ হাতত মোবাইলটো দিম, তেখেতে মোক ভিডিঅ' কৰিব। এয়া নদী, খুঁটি নদী হয়, এইটো নদী নহয়, খুঁটি বুলি কয় যিটো। এয়া মই গাড়ীখন নদীৰে পাৰ কৰি লৈ আহিম। এয়া প্ৰথম নদীৰ মাজেৰে গাড়ী অনাটো। মইতো প্ৰথমতে ভাবিছিলোঁ বোকাত গাড়ী পোত যাব, কিন্তু তেওঁ ক'লে যে বোকা নাই, একেবাৰে বালি গোটেইখিনি, চিন্তা কৰিব নালাগে, গাড়ী আহি যাব। এয়া মই নিৰ্ভয়ে নমাই দিছোঁ, ধুনীয়াকৈ আহি আছোঁ। এয়া ধুনীয়াকৈ পাৰ হ'লোঁ। এতিয়া ইয়াত গাড়ীখন ৰখাই মই নিজে মোবাইলটো লৈ ভিডিঅ' কৰিম। আৰু এইফালে আছে এইখন চুইচ গেট। পানী যেতিয়া একেবাৰে ভৰ্তি হৈ যায় চুইচ গেটেৰে, সেইফালে পানী এৰি দিয়ে, আৰু সেইফালে ভৰ্তি হ'লে এইফালে এৰি দিয়ে, এইফালে এনেকৈ গুচি যায় পানীবোৰ। আৰু এইখন নাও, পানী ভৰ্তি হ'লে নাৱত মানুহবিলাকে সেই ঠাইলৈ যায়,
ইপাৰৰ পৰা সিপাৰলৈ। এখন চুইচ গেট আৰু এইখিনি পাৰ হ'লে আমি মঠুৱাৰী পাম আৰু আমি মঠুৱাৰীলৈ উঠি আহিলোঁ। এই মঠুৱাৰীৰ ইপাৰে ইয়াৰ ৰাস্তা ভাল আৰু এইফালে সুন্দৰ স্কুল আছে, পানী যোগান আঁচনি আছে, ধুনীয়া। আৰু মই আহি আছোঁ এইফালে। এখন স্কুলত ল'ৰা ছোৱালীবোৰে কিবা খেলি আছে, স্কুল ছুটি হৈছে চাগে। আৰু মই স্কুলৰ পোষ্টাৰখনৰ ফটো মাৰি দিছোঁ। গাঁও হাউলিঘাট, পোষ্ট অফিচ মোকালমোৱা, জিলা নলবাৰী। আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত। গাঁওখন চাই বহুতে ভাল লাগিল।